ভাৰত ভূটান সীমান্তৰ ওদালগুৰিৰ ভুটিয়াচাং চাহ বাগিচাত ৪৬তম সদৌ অসম আদিবাসী মাহালী সমাজৰ প্ৰতিষ্ঠা দিৱস উদযাপন। আদিবাসী জনগোষ্ঠীৰ ভিতৰত অন্যতম জনগোষ্ঠীৰ হৈছে মাহালী জাতি। অসমত বসবাস কৰা জনগোষ্ঠীয় লোকসকল নিজস্ব ভাষা কলা সংস্কৃতি বজাই ৰাখি এই মাহালী সমাজটো জীয়াই ৰাখি আগবাঢ়ি আহিছে। আজি ৪৬ বছৰ অতিক্ৰম কৰিলে। প্ৰতি বছৰৰ দৰে আজি ওদালগুৰি ভুটিয়াচাং চাহ বাগিচাত আদিবাসী মাহালী সমাজৰ প্ৰাথমিক সমিতিৰ সহযোগত ওদালগুৰি জিলাৰ সমিতিৰ উদ্যোগত অসম আদিবাসী মাহালী সমাজৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰে। অনুষ্ঠানটিত পতাকা উত্তোলন, বৃক্ষৰোপণ, শ্বহীদ তৰ্পণ আদি কাৰ্যসূচী ৰূপায়ণ কৰে। অনুষ্ঠানত উপস্থিত থাকে সুদূৰ ঝাৰখণ্ডৰ বিকাশ মঞ্চ মাহালী সদস্য দীপাক ইন্দোৱাৰ মাহালী, পশ্চিমবংগৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা শিৱদয়াল মাহালী, ওদালগুৰি জিলা সমিতিৰ মাহালী সমাজৰ সভাপতি বিজয় বাৰ্লা, অৰংগাজুলি VCDC সভাপতি পংকজ মৌলিক, উপস্থিত থাকে ৩৩ নং ননৈ চেৰফাং সমষ্টিৰ বিশিষ্ট সমাজসেৱক বিজয় বৈশ্যৰ লগতে উপস্থিত থাকে অসমৰ বিভিন্ন জিলাৰ আঞ্চলিক সভাপতি সম্পাদক। सेंट्रल कमेटी का एडवाइजर शिवदयाल माहाली डांगरिया, साथ ही साथ उदालगुरी डिस्ट्रिक्ट कमेटी का प्रेसिडेंट विजय माहाली डांगरिया और उदालगुरी डिस्ट्रिक्ट कमेटी के असिस्टेंट सेक्रेटरी हमने के माहाली समाज का लाल सिंह माहाली डांगरिया। বিভিন্ন জিলাৰ মাহালী সমাজে এতিয়া আমাৰ অলপ বিষয় অলপ মানে যেটো অলপ বিভাগ হৈ আছে, যেটো গৰাইত মাহালী আৰু মাহালী। তো আমি এটো সিদ্ধান্ত লৈছো ৰাতিত যেটো ডেলিগেট সেশনত যে আমি গৰাইত মাহালী আৰু মাহালী আমি একেটা হওঁ, এটো বুলি আমি আলোচনা কৰিলো আৰু আমি এটো আগুৱাই যাম বুলি আমি সিদ্ধান্ত ললো। আৰু মই চৰকাৰৰ এটো ক'ব বিচাৰো যেটো আমি ঝাৰখণ্ড, ৱেষ্ট বেংগল, উৰিষ্যা, ছত্তীশগড়, মধ্যপ্ৰদেশ একি জানাত আমাৰ মাহালী সমাজ ST দৰ্জা পাই আছে, কিন্তু আমি অসমত পোৱা নাই। আমি অসম চৰকাৰক এই ক'ব বিচাৰো যে আমাকো অসমত মানে ST মৰ্যাদা পাব লাগে আৰু আমি ST আমাক দিব লাগে। তো এইখিনি কৈ আমি কৰিব বিচাৰিছো। আজিৰ কাৰ্যসূচীৰ বিষয়ে অলপ আজিৰ এই কাৰ্যসূচীটো আমি কেইটামান ডিস্ট্ৰিক্ট মিলি এই কাৰ্যসূচীটো ভালকে পাৰ কৰিবলৈ আমি সক্ষম হলো আৰু আশা কৰো আগন্তুক দিনবিলাকতো আমি ভালকে কাৰ্যসূচী হেনেধৰণৰ আমি কৰি যাম। আৰু মই সেইটোৱে চৰকাৰক অনুৰোধ কৰো যে আজি আদিবাসীৰ ভিতৰত মাহালী সম্প্ৰদায়ো আদিবাসীৰ অন্তৰ্গত পৰে। সেই হিচাপে আদিবাসী হিচাপে যি হিচাপে ধৰক মাহালী সম্প্ৰদায়ে আজি আমি কিছুমান কাৰ্য বা কিছুমান প্ৰগ্ৰামবিলাক হাতত লৈছো, চৰকাৰে যাতে নিজে চকু দিয়ক যাতে মাহালী সমাজো মানে বেলেগ ষ্টেটত যেনেকৈ ST মৰ্যাদা পাই আছে, তো চৰকাৰো আমাক ST মৰ্যাদা মাহালী হিচাপে দিব বুলি মই চৰকাৰক আন্তৰিকভাৱে মই ৰিকুৱেষ্ট কৰিছো। আৰু ওদালগুৰি ডিস্ট্ৰিক্ট তথা ওদালগুৰিৰ লগতে বিভিন্ন জিলাৰ প্ৰাইমাৰী সহকাৰে আমি চৰকাৰক অনুৰোধ কৰো যাতে চৰকাৰে আমাকো অলপ চিন্তা কৰক যে অসমতো মাহালী সম্প্ৰদায় আছে বুলি। আৰু বিশেষ মই চৰকাৰক এটা কথা ক'ব বিচাৰো যে আজি বিভিন্ন জাগাৰ ৱেষ্ট বেংগল হোক বা ৰাঁচী ঝাৰখণ্ডতে হোক যেনেকৈ ST মৰ্যাদা লাভ কৰিছে, চৰকাৰো আমাক চিন্তা কৰক অসমত যে আমাৰ মাহালী সম্প্ৰদায়কো মানে ST কৰণ কৰাৰ সুবিধা প্ৰদান কৰে বুলি।